বৰ্তমান সময়ত যি ধৰণে ইন্ধনৰ দাম অভাৱনীয় হাৰত বাঢ়ি আছে আৰু দিনক দিনে অনেক ধৰণৰ প্ৰদূষণ এই পৃথিৱীত বাঢ়ি আছে, তাক ৰোধ কৰিবলৈ তেজপুৰৰ উদীয়মান যুৱক অমৰজ্যোতি দাস আৰু মলয় বৰাৰ এক ক্ষুদ্ৰ আৰু গুৰুত্বপূৰ্ণ প্ৰয়াস। তেজপুৰৰ কেতেকীবাৰী মূল ঘাইপথৰ সমীপত থকা বৰনামঘৰৰ বাটচৌৰাৰ কাষতে কাইনেটিক গ্ৰীণ নামৰ বেটাৰী চালিত বাহনৰ এক শ্ব'ৰুম আৰম্ভ কৰে তেওঁলোকে। তো বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু কিছু কথা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিচালক ডক্টৰ মুকুল চন্দ্ৰ বৰাই কাইনেটিক গ্ৰীণৰ বেটাৰী চালিত বাহনৰ বিষয়ে আৰু সজাগতামূলক কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। চাওক এই প্ৰতিবেদন। আপোনালোকে সকলোৱে জানে যে এনাৰ্জি ছেক্টৰৰ যিটো বৰ্তমান ক্ৰাইচিছ আছে, আপোনালোকে গম নাপায় চাগে, বহুতে গম পায় বহুতে গম নাপায়। ভাৰতত আমি যিমান তেলৰ খৰচ কৰোঁ তাৰ 18% ইণ্ডিজেনিয়াছ, মানে ভাৰতত নিজে প্ৰডিউচ কৰে, আৰু 82% আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে। আৰু বাহিৰৰ পৰা ইম্পৰ্ট কৰাটো এটা ডাঙৰ ইছ্যু নহয়, সেইটো কাৰণে আপোনালোকে চবেই ভাবিব যে আমাৰতো পইচা আছে, যিমান তেলৰ দাম আৰু কিনি থাকিম। কি যদি তেল প্ৰডিউচিং কোম্পানীয়ে কাইলৈ যদি নিদিওঁ বুলি কয়, তেতিয়াহ'লে আমাৰ অট'মেটিকেলি আমাৰ গাড়ীবিলাক বহি যাব। আৰু তাৰ লগত ইয়াৰ এটা এনভাইৰমেণ্টেল পলিউশ্যন আছে, যিটো আমি কওঁ যে বায়ুমণ্ডলৰ প্ৰদূষণ বুলি কওঁ অসমীয়াত। এনভাইৰমেণ্টেল পলিউশ্যনৰ এটা ফেক্টৰ জড়িত হৈ আছে, গ্ৰীণ হাউচ গেছৰ এটা ফেক্টৰ জড়িত হৈ আছে। এই আটাইবিলাক ফেক্টৰ জড়িত হোৱাৰ বিনিময়ত এটা নতুন এটা ব্যৱস্থা এতিয়া আৰম্ভ হৈছে, যিটো সকলোবিলাক ইউনিভাৰ্চিটিত আমাৰ বৰ্তমান ইণ্ডিয়াত অহা নাই, কিন্তু বিদেশত ইয়াৰ প্ৰচুৰ চৰ্চা হৈছে। তাৰ নাম হ'ল যে এনভাইৰনমেণ্টেল হেল্থ বা এনভাইৰনমেণ্টেল ইকনমিক্সটো আপোনাৰ যদিও পঢ়ায়, বহুতে কয় পঢ়ায় বুলি পেলাই, কিন্তু মই যিমানবিলাক কিতাপ পঢ়িছোঁ বা মই যিমানবিলাক ব্যৱস্থাৰ ওপৰত গৱেষণা পত্ৰ পঢ়িছোঁ, তাৰ তুলনাত আমাৰ ইয়াৰ প্ৰভাৱটো কম। গতিকে আমাৰ ওচৰত অপশ্যন নাই। গতিকে কাইনেটিক গ্ৰীণ এটা ব্ৰেণ্ড, গতিকে এনেকুৱা ব্ৰেণ্ডত আৰু কিবাকিবি আছে, অ'লা আছে, কিবাকিবি ধেৰ ব্ৰেণ্ড আছে, কিন্তু কথা কিন্তু ব্ৰেণ্ড এটা চইচ কৰাৰ বহুতখিনি ফেক্টৰ ডিপেণ্ড কৰে। এতিয়া কাইনেটিক ইজ এ এষ্টাব্লিছ কোম্পানী, ই বহুত বছৰ পৰাই ছাষ্টেইন কৰি আছে। বাজাজৰ যি হৈ আছে, বাজাজ ইজ এষ্টাব্লিছ কোম্পানী। মই এই কথা কওঁ যে এটা ব্ৰেণ্ডৰ পৰা প্ৰমোচন কৰা নাই, কিন্তু এষ্টাব্লিছ কোম্পানী হোৱাৰ লগে লগে সেই ঘৰখনত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ অট'মেটিক অলৰেডি আছে। এতিয়া অলপ আগতে কৈ জানিছে যে আজিয়ে মই হয়তো নতুন ব্ৰেণ্ডৰ কিবা এখন ইলেক্ট্ৰিক স্কুটি কিনি বা ইলেক্ট্ৰিক স্কুটাৰ কিনি বা বাইক কিনি লৈয়ে পাৰিম, কিন্তু মই কাইলৈ যি সেই বাইকখন বা স্কুটিখনৰ যদি এটা ছাৰ্ভিচ ল'বলগীয়া হয়, তেতিয়াহ'লে মই হাই হৈ যাম, হয়তো মই ছাৰ্ভিচ নাপাম। যিটো কাৰণে মোৰ যিটো হাৰ্ড আৰ্ণ মানি, অৰ্থাৎ কষ্ট উপাৰ্জিত ধনৰ যিটো মোৰ পুঁজি মই খৰচ কৰিলোঁ সেই বস্তুটো কিনা, সেই স্কুটি বা বাইকখন কিনা নামত, সি এটা সময়ত মোক ৰিটাৰ্ণ দিব নোৱাৰে আৰু মই এটা বেয়া এটা পজিশ্যনত গুচি যাব লাগিব। গতিকে মই ভাবোঁ যে ইলেক্ট্ৰিক ভেহিকলত আমি যাব লাগিব, 100% যাব লাগিব, তাত কোনো ডাউট নাই। আজি এতিয়া মই আহি থাকোঁতে মোৰ পাইলটে সুধি আহিছে যে ইলেক্ট্ৰিক ভেহিকল কিমান দিন, 20 বছৰ লাগিব। মই ৱেইট ফৰ 5 years. 80% ভেহিকল উইল বি অকুপাইড বাই ইলেক্ট্ৰিক ভেহিকল, 20% উইল বি কনভেনশ্যনেল ফুৱেল, কনভেনশ্যনেল ডিজেল, পেট্ৰল। মাহে মোৰ এতিয়া 130 টকাতে মোৰ কাম হ'ল, যদি মোৰ মাহে 6,000 টকা লাগিছে, মাহে 130 টকা লৈ যায়। 130 টকা খুব বেছি 140 টকা, তাৰ ওপৰলৈ মই নাযায়। সেইকাৰণে মই সঁচাকৈ বহুত সুখী, মানে মই ভাবিলোঁ যদি চহাই। আচলতে এটা ইলেক্ট্ৰনিক্স স্কুটি বিচাৰি আছিলোঁ, যিহেতু পলিউশ্যন ফ্ৰী হয়, যিটোৱে তাৰমানে এনভাইৰনমেণ্টত কোনো এফেক্ট নকৰাকৈ আমি চলাব পাৰোঁ। সেইকাৰণে বিচাৰি দেখিলোঁ যে কাইনেটিক গ্ৰীণত মই কাষ্টমাৰকো সুধিলোঁ কেনেকুৱা বস্তু, আৰু দেখিলোঁ যে এইটো ভাল আৰু এনভাইৰনমেণ্ট কোনো এফেক্ট নকৰে, আৰু এইটো পেট্ৰল ডিজেলৰ খৰচৰ পৰা বহুত বাচি যায়। সেইকাৰণে মই গাড়ীখন চাই চলালোঁ, দেখিলোঁ যে বহুত ভাল, আৰু এইটো পলিউশ্যনত কোনো ধৰণৰ একো ইছ্যু নাই, আৰু আপোনাক ফ্ৰীলি আৰু আপুনি চলাব পাৰে, আপোনাৰ কণ্ট্ৰল আপোনাৰ হাতত আছে। আৰু আজিকালি যিহেতু টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে, টেম্পাৰেচাৰ বাঢ়িছে, বিভিন্ন ধৰণৰ এনভাইৰনমেণ্টেল ইছ্যুজ হৈছে, সেইকাৰণে ইলেক্ট্ৰনিক্স যদি স্কুটি আমি লওঁ, বিশেষকৈ কাইনেটিক, তেনেহ'লে আপোনাৰ আগন্তুক দিনত পৰিৱেশৰ পৰা আমি বহুখিনি সুবিধা পাব পাৰোঁ। সেইকাৰণে তথাপিও ইলেক্ট্ৰনিক আৰু স্কুটিৰ কাৰণে এতিয়া বেষ্ট স্কুটি হৈছে কাইনেটিক গ্ৰীণ, কিয়নো মই চলাই নিজে গম পাইছোঁ। এতিয়া মই 3 মাহ 4 মাহ হ'ল চলোৱা। সেইকাৰণে আৰু আপোনাৰ পেট্ৰলৰ দাম বাঢ়িছে, যিহেতু পেট্ৰলৰ বহুত দাম, সেইকাৰণে 100-150 টকাত যিটো কাম হৈ আছে 1 মাহত, সেইটো আপুনি 6,000-7,000 খৰচ কৰাতকৈ 100-150 টকা খৰচ কৰিলে বেটাৰ হয়। আৰু মই ভাবোঁ এইখন স্কুটিয়ে এটা ভাল মাৰ্কেট ল'ব পাৰে। ধন্যবাদ।
यहाँ पे पेट्रोल में ज़्यादा खर्चा लगता है, 20 रुपये में 60 किलोमीटर जाता है। और लोकल के लिए बहुत बढ़िया गाड़ी है, पैसे की बचत भी होती है इसमें, और गाड़ी का बैकअप भी अच्छा है। हाँ? और आपको चला के कैसा महसूस हो रहा है? गाड़ी स्मूथली चलती है, अच्छी स्मूथ गाड़ी चलती है। हाँ। स्मूथली और मेंटेनेंस बहुत अच्छी है। हाँ, फैमिली अपना लेके आराम से जाते हैं, भैया भी अच्छा। बच्चे लेके आराम से घूम सकते हैं इसमें। महीने में कितना खर्चा होता है वैसे? महीने में गाड़ी में तो खर्चा है नहीं इसमें। आपका पहले मतलब जो पेट्रोल का गाड़ी चलाते थे उसमें कितना होता था, अभी कितना हो रहा है? अभी 500 रुपये में एक महीना निकलता है, अभी पहले तो 7-8 हज़ार रुपये लगता था। अच्छा अच्छा। 5-6 हज़ार की बचत है हर महीने। এই বেটেৰী চালিত বাহনৰ বিষয়ে আমি আৰু বহু কিছু জানিবলগীয়া আছে, তো বলক আমি ইয়াৰে কৰ্মকৰ্তাৰ লগত অলপ কথা পাতোঁ। নমস্কাৰ, মই অমৰজ্যোতি দাস, সেই মলয়জ্যোতি বৰা আছে। আমি তেজপুৰৰে ল'ৰা। এই ডিলাৰটো আৰম্ভ কৰা আমাৰ প্ৰায় 13 বছৰমান হৈছে। আমি আগতে বটঙাৰ ওচৰত আছিলোঁ। ইয়ালৈ শ্বিফ্ট কৰা আমাৰ কিমান কৰিলে আমি 10-12 দিনমান হৈছে। 10-12 দিনমান হ'ল আমি ইয়াতে শ্বিফ্ট কৰিছোঁ। এতিয়া আমাৰ লোকেশ্যনটো হ'ল কেতেকীবাৰী যে বৰনামঘৰ আছে, কেতেকীবাৰী বৰনামঘৰ একেবাৰে সমীপত। এতিয়া আমাৰ ইয়াতে 5টা মডেল আছে কাইনেটিক গ্ৰীণৰ, জিং বিগ-বি, জুম বিগ-বি, আৰু এটা মডেল আছে ফ্লেক্স। এই মডেলকেইটাৰ বিষয়ে আমাৰ ষ্টাফে আপোনালোকক অকণমান অৱগত কৰিব। মোৰ নাম চিমি বৰা, মই তেজপুৰ কাইনেটিক গ্ৰীণৰে এমপ্লয়ী হয়। এইখন হৈছে আমাৰ জিংক হয়, আৰু জিংকৰে আপোনাৰ আৰু এটা আপগ্ৰেড মডেল আছে, এইটো হৈছে জিং বিগ-বি হয়। আৰু আপোনাৰ স্কুটিখন ইয়াত আপোনাৰ 3টা মোড আছে। ফাৰ্ষ্ট মোডত আপোনাৰ 25 যায়, ছেকেণ্ড মোডত 35, আৰু আপোনাৰ থাৰ্ড মোডত 45 যায়। তাৰ মানে টপ স্পীডটো আপোনাৰ 45 হয়। আৰু ইয়াতে বথ চাইড হৰণ আছে আপোনাৰ, আৰু ইয়াতে আপোনাৰ ৰিম'ট ছিষ্টেমো আছে। ৰিম'টতো আপুনি অপন কৰিব পাৰে স্কুটি। আৰু ইয়াতে আপোনাৰ বেটাৰী কেপাচিটি 28 হয়, আৰু যিখন জিংক হয়, জিংকখনত আপোনাৰ 23 হয়। আৰু ইয়াতে অন্য স্কুটিৰ নিচিনা ষ্ট'ৰেজ আছে ন? আছে হয়। বেটাৰীটো আপোনাৰ চাৰ্জত দিবলৈ হ'লে উলিয়াই পেলাইও দিব পাৰে, আৰু আপোনাৰ ইয়াৰ পৰাও দিব পাৰে, ইয়াতো দিব পাৰে চাৰ্জ, আৰু ইয়াতে আপোনাৰ মোবাইল চাৰ্জ দিব পাৰে। এখন হৈছে আপোনাৰ আন এটা মডেল, এখন হৈছে জুম হয়। জুমৰ আন এটা মডেল আছে, এইটো হৈছে জুম বিগ-বি, আৰু এইখনত আপোনাৰ কুইজ কণ্ট্ৰল আছে, আৰু আপোনাৰ বথ চাইড হৰণ আছে। এইখনৰ আপোনাৰ টপ স্পীডটো হৈছে 50 হয়, আৰু ইয়াত আপোনাৰ বেটাৰী কেপাচিটি 28 হয়। আপোনাৰ টিউবলেছ টায়াৰ আছে, আৰু আপোনাৰ এইটো LED বাল্ব হৈছে আপোনাৰ LED, আৰু এইটো আপোনাৰ ইণ্ডিকেটৰ হয়, ডাবল ডিস্কৰ হয়, আৰু ইয়াৰ ডিকিটো আপোনাৰ এইটো হৈছে আমাৰ ডিকিটো, আৰু এইটো বেটাৰী হয়। ইলেক্ট্ৰিক স্কুটি যিমান আছে সকলোৰে চাৰ্জিং মানে মোবাইল চাৰ্জিং সুবিধা আছে? আছে হয়। এইখন আছে কাইনেটিক গ্ৰীণৰ হাই স্পীড মডেল, ফ্লেক্স ইয়াৰ নাম। ইয়াতে আপুনি ডিজিটেল মিটাৰ পাব। এইখনৰ স্পীড আপুনি টপ স্পীড পাব 80 কিলোমিটাৰ, 75 to 80 কিলোমিটাৰ পাব। এতিয়া 75, 76, 80লৈকে আপোনালোকে টপ স্পীড পাব। গাড়ীখনৰ এখন গাড়ী আপোনাৰ আৰম্ভণিৰ পৰা দেখাই দিছোঁ।
টায়াৰ চাই ল'ব দেখোন টায়াৰ চাইজ আছে ইয়াত আপোনাৰ 12 টিউবলেছ টায়াৰ দুইটা চকতে আপুনি পাব ডবল ডিস্ক ব্ৰেক গাড়ীৰ লাইট আপোনাৰ LED ইণ্ডিকেটৰ LED হ'ব এখন গাড়ীত আপোনাৰ মাইলেজ আপুনি 140 কিলোমিটাৰছলৈকে মাইলেজ পাব 140 কিলোমিটাৰ্ছ মানে আপোনাৰ ইয়াতে বেটেৰী 3 ঘণ্টা 3 পৰা 3.5 ঘণ্টাৰ ভিতৰত আপুনি বেটেৰী ফুল চাৰ্জ হ'ব ফুল চাৰ্জত আপুনি 140 কিলোমিটাৰ্ছ মাইলেজ পাব ফুল চাৰ্জত আপোনাৰ ইলেক্ট্ৰিচিটি যদি বিল আহে আপোনাৰ ইয়াতে খুব বেছি 1.5 পৰা 2 মিনিট 1.5 পৰা 2 মিনিট আহিব যাৰ আপোনাৰ ইলেক্ট্ৰিচিটি কষ্ট ধৰি লওক 15 পৰা 20 টকা মেক্সিমাম 15 পৰা 20 টকা খৰচ কৰি পেলাই আপুনি 140 কিলোমিটাৰ্ছ আপুনি ড্ৰাইভ কৰিব পাৰিব ইতিমধ্যে মই আপোনাক যোনখন গাড়ী দেখালোঁ এইখন গাড়ী আৰু বাকী জুম আৰু জিং তিনিওটা মডেলতে আমাৰ ফাইনেন্সৰ সুবিধা আছে আমাৰ ফাইনেন্স শ্ৰীৰাম চিটি IDFC টাটা কেপিটেল ইণ্ডাচিন বেংক HDFC ICICI বেংক এনেকুৱা বাকী সকলো লগতে আমাৰ ফাইনেন্স টাইপ হৈ আছে কাষ্টমাৰে ফাইনেন্সৰ বেনিফিট ল'ব পাৰিব মই মডেল ৱাইজ আপোনালোকক অনুৰোধ প্ৰাইচটো কৰি দিছোঁ জিংখনৰ আপোনাৰ 79,000 আহিব জুমখনৰ 85,000 আহিব আৰু ফ্লেক্সখনৰ অনুৰোধ প্ৰাইচ 135 আহিব মানে এক্সৰ প্ৰাইচ 125 আহিব আৰু আপোনাৰ ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন মিলাই 135 মানে আমাৰ যোনখন ফ্লেক্স আছে সেইখন আপোনাৰ আমাৰ শ্ব'ৰুম প্ৰাইচ হ'ব 125 লাখ 1,25,000 টকা ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইঞ্চুৰেঞ্চ কৰিব লাগিব জিংখন আছে আপোনাৰ 79,000 আৰু জুমখন আছে 85,000 সকলো ফাইনেন্সৰ সুবিধা আছে গতিকে আৰু যদি কিবা জানিবলগীয়া থাকে আমাৰ লগত যোগাযোগ কৰিব